মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ গণিত কিতাপৰ পাঠ নম্বৰ 3ৰ 48 নম্বৰ পৃষ্ঠাৰ পৰা অংকখিনি আলোচনা কৰিম। তোমালোকে ভালকৈ চাই যাবা। ইয়াত চোৱা, পিনাকী আৰু তাজনীনে গৰমৰ বন্ধত লগ হৈ কাগজেৰে কিছুমান ফুল সাজিবলৈ মন কৰিলে। দুয়োজনীয়ে দুখন সমান জোখৰ কাগজ আনিলে। তাৰপিছত ইয়াত চোৱা, সমান জোখৰ কাগজ আনিলে। এইটো কোন? পিনাকী, এইটো তাজনীন। সমান জোখৰ কাগজ আনিলে। তাৰপিছত পিনাকীয়ে কি কৰিলে? এই কাগজখন সমানে দুভাগ কৰিলে, হয় নহয়? দুভাগ কৰি দুপাহ ফুল আঁকিব, মানে ইয়াত এপাহ ফুল আঁকিব আৰু ইয়াত এপাহ ফুল আঁকিব। তেনেকে তাজনীনে 3 ভাগ কৰিলে আৰু ইয়াত 3 পাহ ফুল ইয়াত আঁকিব। কোনে আঁকিব? তাজনীনে আঁকিব। পিনাকীয়ে এপাহ ফুল সাজিবলৈ কাটি লোৱা কাগজৰ অংশ কিমান হ'ব কোৱাচোন? পিনাকীয়ে এপাহ ফুল সাজিবলৈ কাটি লোৱা কাগজৰ অংশ কিমান হ'ব? 2 ভাগৰ 1 অংশ, মানে ইয়াত দুভাগ কৰিছে, তাৰে 1 অংশ, হয় নহয়? 2 ভাগৰ 1 অংশ, এইটো 1 অংশ, ইয়াৰ পৰা এটা অংশ লৈছে, হয়নে? তো কিমান হ'ব? 2 ভাগৰ 1 অংশ হ'ব। তাৰপিছত তাজনীনে এপাহ ফুল সাজিবলৈ কাটি লোৱাৰ কাগজৰ অংশ এইটো, হয়নে? 3 পাহ ফুল সাজিছে, কাগজটো 3 ভাগ কৰিছে, তাৰপিছত এপাহ ফুল এটা ভাগত আঁকিব, হয় নহয়? গতিকে এটা ফুল তেনেহ'লে কি হ'ব? এপাহ ফুল সাজিবলৈ কিমান হ'ব? 3 ভাগৰ 1 অংশত এপাহ ফুল আঁকিব। এতিয়া পিনাকীৰ কাগজৰ অংশটোৰ ওপৰত তাজনীনৰ কাগজৰ অংশটো থোৱা। এতিয়া কি হৈছে? এই কাগজটোৰ ওপৰত এই কাগজটো থোৱা হৈছে, হয়নে? এইটো চোৱা, পিনাকীৰ অংশটো তাজনীনৰ অংশতকৈ ডাঙৰ, এইটো ডাঙৰ হৈছে, হয় নহয়? এই অংশটো, হয়, এইটো অংশতকৈ এইটো তাজনীনৰ অংশতকৈ ডাঙৰ হৈছে। দুয়োৰে সম্পূৰ্ণ কাগজ দুখন একে জোখৰ আছিলনে? হয়, একে জোখৰ আছিল, হয় নহয়? এই জোখটো একে আছিলে, কিন্তু ইয়াত দুভাগ কৰা আছে, ইয়াত 3 ভাগ কৰা আছে। গতিকে পিনাকীৰ কাগজৰ অংশটো 2 ভাগৰ 1 তাজনীনৰ কাগজৰ অংশটোতকৈ 3 ভাগৰ 1তকৈ ডাঙৰ। গতিকে এইটো 2 ভাগৰ 1, হয় নহয়? এইটো 3 ভাগৰ 1। গতিকে কোনটো ডাঙৰ? এইটো ডাঙৰ আছে, মানে 2 ভাগৰ 1টো 3 ভাগৰ 1তকৈ ডাঙৰ। গম পাইছা নাই? এইটো তোমালোকে ভালকৈ মনোযোগ দি শিকি ল'বা। ভালকৈ মনোযোগ দি এইটো শিকি লোৱা। কাগজখন একে জোখৰ আছিলে, হয় নহয়? চোৱা, কাগজখন একে জোখৰ আছিলে। ইয়াত কি কৰা হৈছে? দুভাগ কৰা হৈছে, ইয়াত 3 ভাগ কৰা হৈছে। দুভাগ কৰি এইটো এভাগ লোৱা হৈছে, 3 ভাগৰ এইটো এভাগ লোৱা হৈছে। এইটো 2 ভাগৰ 1, এইটো 3 ভাগৰ 1। এতিয়া চোৱা, এই 3 ভাগৰ 1 কাগজটো 2 ভাগৰ 1 কাগজতকৈ সৰু, মানে 2 ভাগৰ 1 কাগজটো, মানে এই কাগজটো ডাঙৰ আৰু 3 ভাগৰ 1 এই কাগজৰ টুকুৰাটো সৰু। গতিকে কি হ'ল? 2 ভাগৰ 1 3 ভাগৰ 1তকৈ ডাঙৰ, এইটো চিনেৰে বুজোৱা হৈছে। 2 ভাগৰ 1 3 ভাগৰ 1তকৈ ডাঙৰ, হয় নহয়? মন কৰা, বস্তু এটা সমানে দুভাগ কৰি লোৱা এটা ভাগ 2 ভাগৰ 1 সমান জোখৰ একেটা বস্তুকে সমানে 3 ভাগ কৰি পোৱা এটা ভাগ 3 ভাগৰ 1তকৈ ডাঙৰ। হ'ব পাৰে ইয়াত 3, এনে 2তকৈ 3 ডাঙৰ, হয় নহয়? কিন্তু ইয়াত যিহেতু ভগ্নাংশ হয়, ভগ্নাংশ হৈ পেলাই যিহেতু ইয়াত তোমালোকক ইতিমধ্যে মই বুজাই দিছোঁ, সেইকাৰণে কি হৈছে? 3 ভাগৰ 1তকৈ 2 ভাগৰ 1টো ডাঙৰ হৈছে। আকৌ পিনাকী আৰু তাজনীনে অন্য ধৰণৰ ফুল সাজিবৰ বাবে সমান জোখৰ বিভিন্ন কাগজ বেলেগ বেলেগ ধৰণেৰে ভাগ কৰিলে। সমান জোখৰ কাগজ আছে, কিন্তু চাবা, তাজনীনৰো সমান, পিনাকীৰো সমান জোখৰ কাগজ আছে। সেইটো তোমালোকে কিন্তু মনত ৰাখিবা। তেওঁলোকে প্ৰয়োজন অনুসৰি বিভিন্ন ভাগত ৰং কৰিলে। তাজনীনে ইয়াত ৰং কৰিলে, পিনাকীয়ে ইয়াত ৰং কৰিলে। তেওঁলোকৰ কাগজৰ ভাগবোৰ আৰু ৰং কৰা অংশবোৰ চাই তুলনা কৰোঁ আহা। তাজনীনে ৰং কৰা অংশ 1 2 3, 3 ভাগৰ 1ত কি কৰিছে? তাজনীনে ৰং কৰিছে। ইয়াত ৰং কৰা অংশটো কিমান হ'ব? 3 ভাগৰ 1। আৰু ইয়াত পিনাকীয়ে 1 2 3 4 ভাগৰ 1 ভাগত ৰং কৰিছে।
হয়নে? আচ্ছা, এতিয়া তাজনীনে ৰং কৰা অংশটো পিনাকীয়ে ৰং কৰা অংশটোতকৈ ডাঙৰ নহয়নে? হয়, কিয়নো এটা সমান জোখৰ কাগজ আনিছে। কোনে আনিছে? তাজনীন আৰু পিনাকীয়ে। তাক এজনীয়ে কৰিছে 3 ভাগ, এজনীয়ে কৰিছে 4 ভাগ। তাৰপিছত কি হৈছে? এইটো 3 ভাগ কৰি 1 ভাগ লোৱা হৈছে, এইটো 4 ভাগ কৰি 1 ভাগ ৰং কৰিছে ইয়াত। গতিকে এইটো এই 4 ভাগৰ 1তকৈ এইটো ডাঙৰ, হয় নহয়? দেখিলে আমি গম পাম। বা এই কাগজৰ টুকুৰাটো কাটি পেলাই যদি আমি ইয়াৰ ওপৰত ৰাখি দিওঁ, তেতিয়া কি হ'ব? এই কাগজৰ টুকুৰাটো ডাঙৰ হ'ব। মানে এই অংশটো এই অংশটোতকৈ ডাঙৰ, মানে 3 ভাগৰ 1টো 4 ভাগৰ 1তকৈ ডাঙৰ। গতিকে ইয়াত বুজোৱা হৈছে, চোৱা, 3 ভাগৰ 1 4 ভাগৰ 1তকৈ ডাঙৰ। এই চিনটো এনেকৈ দিলে এইটো ডাঙৰ বুজা যায়, হয় নহয়? 3 ভাগৰ 1 4 ভাগৰ 1তকৈ ডাঙৰ। এতিয়া চোৱা আকৌ, এইবাৰ তেওঁলোকে সমান কাগজবোৰ তলত দিয়া ধৰণে ভাগ কৰি ৰং কৰিলে। তাৰপিছত আকৌ সেই কাগজটো তেওঁলোকে ভাগ কৰিলে। তাজনীনে ৰং কৰা অংশ, তাজনীনে কিমান ভাগ কৰিলে? 1 2 3 4 4 ভাগ কৰি পেলাই এভাগত ৰং কৰিলে। আৰু পিনাকীয়ে 1 2 3 4 5 5 ভাগ কৰি এভাগত ৰং কৰিলে। মানে 5 ভাগৰ 1 অংশত পিনাকীয়ে ৰং কৰিলে। গতিকে এই অংশটোতকৈ ডাঙৰ, মানে এই 4 ভাগৰ 1 অংশটো 5 ভাগৰ 1 অংশটোতকৈ ডাঙৰ। এইটো চোৱা, 4 ভাগৰ 1 5 ভাগৰ 1 অংশটোতকৈ ডাঙৰ, হয়নে? তাৰপিছত বেলেগটো চোৱা, তেওঁলোকে সমান কাগজবোৰ আকৌ তলত দিয়া ধৰণে ভাগ কৰি ৰং কৰিলে। তাজনীনে ৰং কৰা অংশ 1 2 3 4 5। তাজনীনে আকৌ সেই একে জোখৰ কাগজটো কি কৰিলে? 5 ভাগ কৰিলে। 5 ভাগ কৰি পেলাই এটা ভাগত ৰং কৰিলে। মানে 5 ভাগৰ 1 অংশত তাজনীনে ৰং কৰিলে। এইটো বুজি পালা নহয়? তাৰপিছত পিনাকীয়ে ৰং কৰা অংশ 1 2 3 4 5 6 6 ভাগ কৰিলে। 6 ভাগ কৰি এটা ভাগত ৰং কৰিছে। গম পাইছানে? মানে পিনাকীয়ে কি কৰিলে? 6 ভাগৰ 1 অংশত ৰং কৰিলে। মানে কি? এই অংশটো চোৱাচোন, এই অংশটো ডাঙৰ, হয় নহয়? হয়, মানে 5 ভাগৰ 1 অংশটো 6 ভাগৰ 1 অংশটোতকৈ ডাঙৰ। এইটো চোৱা, 5 ভাগৰ 1 6 ভাগৰ 1তকৈ ডাঙৰ। এইটোৰে ইফালে যেতিয়া দিয়া হয়, এইটো ডাঙৰ বুজা যায়। তেওঁলোকে সমান কাগজবোৰ পুনৰ তলত দিয়া ধৰণে ভাগ কৰি ৰং কৰিলে। তাজনীনে ৰং কৰা অংশ 1 2 3 4 5 6। তাজনীনে কেইভাগ কৰিলে? 6 ভাগ কৰি পেলাই এটা ভাগত ৰং কৰিলে। আৰু পিনাকীয়ে ৰং কৰা অংশ 1 2 3 4 5 6 7 ভাগ কৰি এটা ভাগত ৰং কৰিলে। গতিকে 6 ভাগৰ 1 অংশ এইটো, 7 ভাগৰ 1 অংশ এইটো। মানে এইটো দেখিলেই আমি গম পাম কোনটো ডাঙৰ। এইটো ডাঙৰ, মানে 6 ভাগৰ 1 অংশটো 7 ভাগৰ 1 অংশটোতকৈ ডাঙৰ। এতিয়া চোৱাচোন, তেওঁলোকে কাগজৰ ৰং কৰা অংশবোৰলৈ মন কৰা। এইটো একেখন কাগজ, হা, তোমালোকে মনত ৰাখিবা, এইটো একেখন কাগজ। মানে এইটো কাগজ এইটো সমান জোখৰ কাগজ হয়। গতিকে ইয়াত একে জোখৰ কাগজক 3 ভাগ কৰিছে, ইয়াত 4 ভাগ, ইয়াত 5 ভাগ, ইয়াত 6 ভাগ, ইয়াত 7 ভাগ কৰিছে, হয়নে? 3 ভাগ কৰি পেলাই এভাগত ৰং কৰিছে 3 ভাগৰ 1। 4 ভাগ কৰি পেলাই এভাগত ৰং কৰিছে 4 ভাগৰ 1 অংশ। 5 ভাগ কৰি পেলাই এটা ভাগত ৰং কৰিছে 5 ভাগৰ 1, মানে 5 ভাগৰ 1 অংশত ৰং কৰিছে। এইটো 6 ভাগ কৰিছে, 6 ভাগ কৰি পেলাই এভাগত ৰং কৰিছে 6 ভাগৰ 1। আৰু এইটো 7 ভাগ কৰি পেলাই এভাগত ৰং কৰিছে 7 ভাগৰ 1 অংশত ৰং কৰিছে, হয়নে? ওপৰৰ ছবিবোৰৰ পৰা আমি গম পালোঁ যে 3 ভাগৰ 1 4 ভাগৰ 1তকৈ ডাঙৰ। মানে কি? এইটো চোৱা, এইটো ডাঙৰ। তাৰপিছত 4 ভাগৰ 1 অংশটো, এইটো অংশটো 5 ভাগৰ 1 অংশটোতকৈ ডাঙৰ, হয় নহয়? এইটোতকৈ এইটো ডাঙৰ, হয় নহয়? তাৰপিছত 6 ভাগৰ 1 অংশটো, এইটো কি? 5 ভাগৰ 1 অংশটো 6 ভাগৰ 1 অংশটোতকৈ ডাঙৰ, হয়নে? তাৰপিছত 6 ভাগৰ 1 অংশটো 7 ভাগৰ 1 অংশটোতকৈ ডাঙৰ। মানে একেখন কাগজক ইয়াত 3 ভাগ, ইয়াত 4, ইয়াত 5, ইয়াত 6, ইয়াত 7 ভাগ কৰা হৈছে। 7 ভাগ কৰি এটা এটা ভাগ লোৱা হৈছে। আৰু সেই লোৱা ভাগকেইটা যিমান বেছি ভাগ কৰা যায় সিমানে কম হয়। মানে এই 3 ভাগ কৰাটো চবতকৈ ডাঙৰ, আটাইতকৈ ডাঙৰ 3 ভাগ কৰাটো। বুজি পালানে? জানি থোৱা, মই তোমাক ইতিমধ্যে কৈছোঁ, একেটা বস্তুকে বেছিকৈ সমান ভাগ কৰিলে ভাগবোৰ ক্ৰমান্বয়ে সৰু হৈ গৈ থাকে। অৰ্থাৎ মই ক'লোঁ নহয়, মানে একেটা বস্তু, একেটা কাগজ, কিন্তু কি হৈছে? বেছিকৈ ভাগ কৰিলে ক্ৰমান্বয়ে সেইবিলাক সৰু সৰু হৈ গৈ থাকে। ইয়াত যদি 8 ভাগ কৰা হয় আৰু সৰু হ'ব, 9 ভাগ কৰিলে আৰু সৰু হ'ব। গম পাইছানে?
তলৰ ছবিবোৰ ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা। এতিয়া এইবিলাক আমি ভগ্নাংশত লিখিব লাগিব। এতিয়া চোৱা, ইয়াত কেইভাগ আছে? দুভাগ আছে আৰু ৰং কৰা অংশটো এভাগ, হয় নহয়? গতিকে 2 ভাগৰ 1 অংশত ৰং কৰা আছে। ইয়াত 1 2 3, ইয়াত 3 ভাগৰ 1 অংশত ৰং কৰা হৈছে। ইয়াত 1 2 3 4 5, হয়নে? 1 2 3 4 5, 5 ভাগ কৰা হৈছে। 5 ভাগৰ 1 অংশত এইটো অংশত ৰং কৰা হৈছে। এইটো 1 2 3 4, 4 ভাগ কৰা হৈছে আৰু 1 অংশত ৰং কৰা হৈছে। গতিকে 4 ভাগৰ 1 অংশত ৰং কৰা হৈছে। এইটো 1 2 3 4 5 6 7, এইটো 7 ভাগ কৰা হৈছে আৰু এভাগত ৰং কৰা হৈছে। তাৰপিছত এইটো 1 2 3 4 5 6, 6 ভাগ কৰা হৈছে আৰু 1 ভাগত ৰং কৰা হৈছে, হয়নে? এতিয়া ভগ্নাংশবোৰক ঊৰ্ধ্বক্ৰমত সজালে আমি পাওঁ, ঊৰ্ধ্বক্ৰম মানে কি? সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব। প্ৰথমতে আমি এই ভগ্নাংশৰ আটাইতকৈ সৰু ভগ্নাংশটো আমি ইয়াত লিখিব লাগিব। তাতকৈ ডাঙৰ ইয়াত, তাতকৈ ডাঙৰ ইয়াত, তাতকৈ ডাঙৰ ইয়াত, আৰু এইবিলাকৰ ভিতৰত সকলোতকৈ ডাঙৰ ক'ত হ'ব? ইয়াত হ'ব। গতিকে ইয়াত সকলোতকৈ মানে ইয়াত থকা ভগ্নাংশৰ আটাইতকৈ সৰু ভগ্নাংশটো কোনটো হ'ব? এতিয়া এইটো একে জোখৰ কিন্তু 7 ভাগ কৰা হৈছে, হয়নে? 7 ভাগ কৰি পেলাই এভাগত ৰং কৰা হৈছে। মানে কি? এইটো আটাইতকৈ সৰু ভাগ আছে, হয় নহয়? মানে কোনটো সৰু হ'ব? 7 ভাগৰ 1 অংশটো সৰু হ'ব। গতিকে আমি ইয়াত কিমান লিখিব লাগিব? 7 ভাগৰ 1। তাৰপিছত কোনটো হ'ব? এইটো 6 ভাগ কৰা হৈছে আৰু এভাগত ৰং কৰা হৈছে। এইটো হ'ব 6 ভাগৰ 1। তাৰপিছত এইটো 5 ভাগ কৰা হৈছে আৰু এটা ভাগত ৰং কৰা হৈছে, মানে 5 ভাগৰ 1। তাৰপিছত এইটো 4 ভাগৰ 1, এইটো হ'ব। তাৰপিছত 3 ভাগৰ 1, এইটো 3 ভাগ কৰা হৈছে, এটা ভাগত ৰং কৰা হৈছে, মানে 3 ভাগৰ 1 অংশ। তাৰপিছত 2 ভাগৰ 1, দুটা ভাগ কৰা হৈছে আৰু এটা ভাগত ৰং কৰা হৈছে। গতিকে আটাইতকৈ ডাঙৰ ভাগটো কোনটো হ'ব? এইটো হ'ব, মানে 2 ভাগৰ 1টো আটাইতকৈ ডাঙৰ হ'ব। বুজি পালানে? নিজে কৰা। কৰিমে বাৰী এখনত 3 ভাগৰ 1 অংশত আলু খেতি কৰিছে। একে জোখৰ আন এখন বাৰীত 5 ভাগৰ 1 অংশত পাৰ্থই আলু খেতি কৰিছে। কোনজনৰ আলুৰ খেতিৰ অংশ বেছি? কোনজনৰ বেছি হ'ব? অংশ কোনজনৰ অংশ বেছি হ'ব কোৱাচোন? বুজি পালা নহয়? বৰ্গাকৃতি কাগজেখিলা কাষত দিয়া ধৰণে ৰং কৰা হৈছে। এতিয়া কাগজখিলা চাই তলৰ উত্তৰবোৰ লিখোঁ আহা। ইয়াত চোৱা, বৰ্গাকৃতি কাগজ এখিলা তলত দিয়া ধৰণে ৰং কৰা হৈছে। মানে কি? 1 2 3 4 5 6 7 8 9 ভাগ। 9 ভাগ কৰি ইয়াত বিভিন্ন ধৰণৰ ৰং কৰা হৈছে, হয় নহয়? এইবিলাক বিভিন্ন ধৰণে ইয়াত বিভিন্ন ৰঙৰ ৰং কৰা হৈছে। তাৰপিছত প্ৰশ্ন আছে ইয়াত, মুঠ কিমান অংশত হালধীয়া কৰা হৈছে? কিমান অংশত হালধীয়া কৰা হৈছে? 1 2 3, মানে কিমান অংশত? 9 ভাগৰ 3 অংশত হালধীয়া ৰং কৰা হৈছে। 1 2 3 4 5 6 7 8 9, 9 ভাগৰ 1 ভাগ 2 ভাগ 3 ভাগত কি কৰা হৈছে? হালধীয়া ৰং কৰা হৈছে। মুঠ কিমান অংশত ৰঙা কৰা হৈছে? 1 2 3 4, 9 ভাগৰ 4 অংশত কি কৰা হৈছে? ৰঙা ৰং কৰা হৈছে। মুঠ কিমান অংশত নীলা কৰা হৈছে? নীলা 1 2, মানে 9 ভাগৰ 2 অংশত নীলা ৰং কৰা হৈছে, হয়নে? তলত দিয়া তালিকাখনৰ বাওঁফালৰ ছবিৰ ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা। বাওঁফালৰ ৰং কৰা মুঠ অংশ চাই সোঁফালৰ ছবিত ৰং কৰা আৰু খালী ঘৰত ভগ্নাংশটো লিখা। এতিয়া চোৱা, 3 ভাগৰ 1 অংশত ৰং কৰা হৈছে, মানে 3 ভাগৰ 1 যোগ এইটো 3 ভাগৰ 1 অংশত ৰং কৰা হৈছে, মানে 3 ভাগৰ 1। 3 ভাগৰ 1 যোগ 3 ভাগৰ 1, এইটো দুটা যোগ কৰা হৈছে। কিমান হ'ব? 3 ভাগৰ 2, হয়নে? 1 2 3, 3 ভাগৰ 2 অংশত কি কৰা হৈছে? ৰং কৰা হৈছে। তাৰপিছত খ নম্বৰটো চোৱা, ইয়াত 1 2 3 4 ভাগ কৰা হৈছে, হয় নহয়? 1 2 3 4, 1 2 3 4 ভাগ কৰা হৈছে, হয়নে? আৰু 4 ভাগৰ ইয়াত কিমান অংশত ৰং কৰা হৈছে? 1 অংশত ৰং কৰা হৈছে।
মানে 4/1 অংশত ৰং কৰা হৈছে, ইয়াতো 4/1 অংশত ৰং কৰা হৈছে, ইয়াতো কি কৰা হৈছে 4/1 অংশত ৰং কৰা হৈছে. এতিয়া মুঠ কিমান অংশত ৰং কৰা হৈছে 4/1 2 3 অংশত, মানে 1 2 3 তোমালোকে এনেকাকে ইয়াত ৰং কৰি দিবা. এতিয়া কি হ'ব এইটো 4/3 অংশত ৰং কৰা হৈছে হয়নে. তেনেকে ইয়াত চোৱা ইয়াত কেইভাগ কৰা হৈছে 1 2 3 4 5 6 7 8 ভাগ কৰা হৈছে হয় নহয়. 8/1 ভাগত ৰং কৰা হৈছে হয়নে. 8/1 অংশত ৰং কৰা হৈছে. ইয়াতো 8/1 অংশত ইয়াতো একেই হ'ব 8/1, ইয়াতো 8/1 অংশত ৰং কৰা হৈছে, ইয়াতো 8/1 অংশত ৰং কৰা হৈছে. মানে মুঠ কিমানটা ৰং কৰা হৈছে কিমানটা অংশত 1 2 3 4 5 8/5 অংশত ৰং কৰা হৈছে. 8/5 অংশ মানে 1 2 3 4 5 এইবিলাকত তোমালোকে ৰং কৰি দিবা. তেতিয়া এইটো অংকটো শুদ্ধ হ'ব. তোমালোকে নিশ্চয় বুজি পাইছা. এইটো এনেকাকে ৰং কৰিবা. 8/5 অংশত ৰং কৰা হৈছে. সমান জোখৰ 4টা বৃত্ত আকৃতি লৈ প্ৰতিটোকে দেখুওৱা ধৰণে ভাগ কৰি ৰং কৰা হ'ল. ৰং কৰা অংশবোৰ মন কৰাচোন. প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান হৈছেনে. এইটো চোৱা 2/1 এইটো 2 ভাগ কৰি পেলাই 1 অংশত ৰং কৰা হৈছে 2/1 অংশ. তাৰপিছত 1 2 3 4 ভাগ কৰি 2 অংশত ৰং কৰা হৈছে. ইয়াক 6 ভাগ কৰি 1 2 3 ভাগত ৰং কৰা হৈছে. ইয়াত 8 ভাগ কৰি 1 2 3 4 ভাগত কি কৰা হৈছে ৰং কৰা হৈছে. এতিয়া চোৱা ইয়াত 2/1 হ'ল, ইয়াত 4/2 হ'ল, ইয়াত 6/3 হ'ল, ইয়াত 8/4 হ'ল. মানে ইয়াত 1 ভাগত, ইয়াত 2 ভাগত, ইয়াত 3 ভাগত, ইয়াত 4 ভাগত ৰং কৰা হৈছে. কিন্তু ইয়াত কিন্তু চোৱাচোন ৰং কৰা অংশটো কিন্তু একেই হৈ আছে, সমানে হৈ আছে, বাঢ়ি যোৱা নাই. ইয়াত ৰং কৰা 2/1 এই অংশটোত যিমান ভাগত ৰং কৰা হৈছে ইয়াতো ভাগ সিমানেই আছে, বাঢ়ি যোৱা নাই. কিন্তু ইয়াত 4 ভাগ হৈছে, ইয়াত 6 ভাগ হৈছে, কিন্তু ৰং কৰা অংশটো সমানে হৈ আছে, ভাগ হোৱা নাই. গম পাইছানে. তেনেকে ইয়াত 8 ভাগ কৰা হৈছে, 8 ভাগ কৰি পেলাই 4 ভাগত ৰং কৰা হৈছে, কিন্তু ৰং কৰা অংশটো একে হৈ আছে. মানে কি হ'ল 2/1 আৰু 8/4 সমান হৈ আছে. গম পাইছানে নাই. তোমালোকে এইটো ভালকে মন দি জানি লোৱা. ৰং কৰা অংশটো কিন্তু একেই হৈ আছে, এইটো আৰু এইটো সমান সমান হয় নহয়. ইয়াত যিমানেই আছে 8/4 আছে, ইয়াত 2/1 আছে. মানে কি 2/1 আৰু 8/4 সমান, কিয়নো ভাগ বাঢ়িছে কিন্তু এইটো ভাগৰ ৰং কৰা অংশটো বাঢ়ি যোৱা নাই. গম পালা নহয়. প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান হয় নহয়, সমান হয় নহয়. 2/1 সমান 4/2 সমান 6/3 সমান 8/4. ওপৰত দেখুওৱা ধৰণে তলৰ চিত্ৰবোৰ ৰং কৰি সমান ভগ্নাংশ লিখোৱা. এতিয়া 5/1 1 2 3 4 5 এইটো 5 ভাগ কৰি 1 ভাগ লোৱা হৈছে, গতিকে 5/1. তাৰপিছত এইটো 10/2 মানে ইয়াত আকৌ ভাগ কৰা হৈছে. তাৰপিছত কি হৈছে 2 ভাগ হৈছে, ৰং কৰা অংশটো 2 ভাগ হৈছে, কিন্তু ইয়াত জেগাটো যিমান ভাগ হ'ব লাগে ৰং কৰাৰ ভাগটো কিন্তু একে হৈ আছে, গতিকে 10/2. 5/1 সমান 10/2. ৰং কৰা অংশটো এইটো আৰু এইটো সমান হৈ থকাৰ কাৰণে 5/1 আৰু 10/2 সমান হ'ল. এতিয়া খ নম্বৰ তোমালোকে নিজে কৰিব লাগিব. ইয়াত চোৱা 2/1 অংশত ৰং কৰা হৈছে হয়নে. তাৰপিছত ইয়াত চোৱা 1 2 3 4 ইয়াত 4 ভাগ কৰি ইয়াত 2 ভাগত ৰং কৰা হৈছে, কিন্তু ৰং কৰা অংশটো ইমানেই হৈ আছে হয় নহয়. ইয়াত যিমান আছে ইয়াতো সিমানেই আছে. আৰু ইয়াত কি হৈছে 1 2 3 4 5 6 7 8 ভাগ কৰা হ'ল, আৰু ৰং কৰা অংশটো ইমানেই আছে হয়নে.
1 2 3 4 4 ভাগত ৰং কৰা হৈছে কিন্তু ৰং কৰা অংশটো সমান আছে হয় নাই এইটো আৰু এইটো সমান গতিকে কি হ'ল 2 ভাগৰ 1 সমান 4 ভাগৰ 2 সমান 8 ভাগৰ 4 তেনেকে গ নম্বৰটো চোৱা 1 2 3 3 ভাগৰ 1 অংশত ৰং কৰা হৈছে হয়নে তাৰপিছত ইয়াত 1 2 3 4 5 6 6 ভাগৰ 2 অংশত ৰং কৰা হৈছে হয়নে কিন্তু এইটো ইয়াৰ যিমান ঠাই আছে ইয়াত যিমান ঠাই আছে সেইটো সমান সেই গতিকে 3 ভাগৰ 1 আৰু 6 ভাগৰ 2 সমান হ'ল ইয়াত চোৱা সমানৰ সোঁফালে থকা ছবিবোৰ এনেভাৱে ৰং কৰা যাতে সমানৰ বাওঁফালে থকা ছবিৰ ৰং কৰা অংশৰ সৈতে সমান হয় লগতে তলৰ বাকচত ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা ইয়াত 1 2 3 4 4 ভাগৰ 2 অংশত ৰং কৰা হৈছে ইয়াত কেই ভাগ কৰা হ'ল 1 2 3 4 5 6 7 8 8 ভাগ কৰি 4 ভাগত ৰং কৰিব লাগিব ৰং কৰা অংশটো ইয়াৰ আৰু ইয়াৰ সমান কিমান হ'ল 8 ভাগৰ 4 তাৰপিছত ইয়াত 1 2 3 4 5 6 7 8 8 ভাগৰ 2 অংশত ৰং কৰা হৈছে হয়নে ইয়াত 4 ভাগৰ 1 অংশত ৰং কৰিলে ৰং কৰা অংশটো সমান হ'ব এইটো আধা আধা হ'লে এইটো 1 হ'ব গতিকে 4 ভাগৰ 1 ইয়াত চোৱা ৰং কৰা অংশ 1 2 3 4 4 ভাগৰ 2 ভাগত ৰং কৰা হৈছে হয়নে ইয়াত 1 2 2 ভাগৰ 1 অংশত ৰং কৰিলে ৰং কৰা অংশটো সমান হ'ব গম পাইছানে ইয়াত 1 2 3 4 4 ভাগৰ 2 অংশত ৰং কৰা হৈছে ইয়াত 1 2 3 4 5 6 7 8 8 ভাগৰ কিমান অংশত হ'ব 4 অংশত হ'ব ইয়াত 4 8 ভাগৰ 4 তলৰ সজ্জাটোৰ প্ৰতিটো অংশ ভগ্নাংশত লিখোৱা এইটো 1 হয়নে ইয়াত ভাগ কৰা হৈছে এইটো 2 ভাগৰ 1 অংশ আৰু এইটো 2 ভাগৰ 1 অংশ ইয়াত 1 2 3টা ভাগ আছে গতিকে কিমান হ'ব এইটো 3 ভাগৰ 1 অংশ 3 ভাগৰ 1 অংশ এইটো 3 ভাগৰ 1 অংশ হয়নে ইয়াত 1 2 3 4 4 ভাগৰ 1 4 ভাগৰ 1 4 ভাগৰ 1 4 ভাগৰ 1 ইয়াত 1 2 3 4 5 5 ভাগৰ 1 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 ইয়াত 1 2 3 4 5 6 6 ভাগৰ 1 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 এইটো 6 ভাগৰ 1 ইয়াত প্ৰকল্প দিয়া আছে এখন 20 সেন্টিমিটাৰ পুৰণ 10 সেন্টিমিটাৰ জোখৰ কাগজ লোৱা স্কেলেৰে জুখিবা দীঘে 20 সেন্টিমিটাৰ আৰু প্ৰস্থ 10 সেন্টিমিটাৰ জোখৰ কাগজ লোৱা এইটো আয়তাকৃতিৰ কাগজ হ'ব কাগজখন সমানে 5 ভাগ কৰা তোমালোকে জুখি পেলাই সেই কাগজখন কেই ভাগ কৰিব লাগিব 5 ভাগ কৰিব লাগিব এতিয়া কাগজখনৰ সকলো অংশ সামৰি তিনিবিধ খেতিৰ আৰ্হি খাজা প্ৰতিবিধ খেতি বুজোৱা অংশবোৰ ভগ্নাংশত লিখা আৰু কোনবিধ খেতিৰ অংশ বেছি হৈছে আলোচনা কৰা প্ৰয়োজনত শিক্ষকৰ সহায় ল'বা এইটো বিদ্যালয়ত তোমাৰ ছাৰক খুদি এই প্ৰকল্পটো কৰি ল'বা তাৰপিছত ইয়াত দিয়া আছে প্ৰহেলিকা দিয়া আছে তলৰ ছবিটোত ৰং কৰা অংশৰ ভগ্নাংশবোৰ খালী বাকচত লিখা ৰঙা ৰং সেউজীয়া ৰং হালধীয়া ৰং ইয়াত লিখিব লাগিব
এই প্ৰহেলিকাটোত কি আছে মুঠ ঘৰ কেইটা আছে 36টা আছে এতিয়া এই 36টা ঘৰৰ ৰঙা ৰং সেউজীয়া ৰং হালধীয়া ৰং কৰা অংশটো কিমান হ'ব লিখিব লাগিব তোমালোকে ইতিমধ্যে পাঠটো পঢ়োতে জানিছাই নহয় এতিয়া এইটো ৰঙা ৰংটো কেইটা ভাগত আছে 1 2 3 4 চাৰিটা ভাগত আছে কিমানৰ চাৰিটা অংশত আছে 37ৰ 4 অংশত কি আছে ৰঙা ৰং আছে 1 2 3 4 এইটো তাৰপিছত সেউজীয়া ৰং কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 36 ভাগৰ 16 অংশ কি হ'ব সেউজীয়া ৰং তাৰপিছত হালধীয়া ৰং কিমান হ'ব হালধীয়া ৰং এইটোক ইয়াত চোৱাচোন ভাগ কৰি পেলাই কৰি দিছে গতিকে এই দুটা ভাগক আমি এক বুলি ধৰিব লাগিব 1 2 3 4 গম পাইছানে 36 ভাগৰ 4 অংশত কি আছে হালধীয়া ৰং আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানেই কৰিছোঁ তোমালোকে ভিডিঅ'টি চাই ভালকৈ এই অংকবিলাক অভ্যাস কৰিবা ধন্যবাদ